ক্লাছ 10 ৰিভিজনৰ আৰ্টত আমাক ইয়াতে বিশেষকৈ আমি কি শিকিব লাগিব বৰ্গ সংখ্যাৰ বিষয়ে আমি শিকিব লাগিব বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে তো পোনপ্ৰথমে আমি ইয়াতে এটা বস্তু চাই লওঁ তো চোৱা কুৱেশ্যন নম্বৰ 1 টু চোৱাৰ আগতে এটা বস্তু যদি আমি ইয়াতে চাওঁ তো ছাপ'জ 1ক স্কুৱাৰ কৰিলে আমি কিমান পাওঁ 1ক স্কুৱাৰ কৰিলে 1 2ক স্কুৱাৰ কৰিলে আমি কিমান পাওঁ 4 পাওঁ 3ক স্কুৱাৰ কৰিলে আমি কিমান পাওঁ 9 4ক স্কুৱাৰ কৰিলে আমি পাওঁ 16 5 5 যা 5 5 গুণ কিমান 25 6 6 গুণ কিমান 36 7 7 গুণ কিমান 49 8 8 গুণ কিমান 8 8 গুণ 64 9 9 গুণ কিমান 81 10 10 গুণ কিমান 100 তো ইয়াৰ পৰা আমি এটা বস্তু আমি লক্ষ্য কৰিব পাৰোঁ যে যদি এককৰ ঘৰত যদি 1 হয় বা 1 থাকে এককৰ ঘৰত 1 থাকিলে কি আহে আমাৰ বৰ্গ সংখ্যাটোৰ এককৰ ঘৰত 1 আহে আৰু এককৰ ঘৰত যদি 9 থাকে এককৰ ঘৰত যদি 1 বা 9 থাকে তেতিয়াহ'লে বৰ্গ সংখ্যাটোৰ ক্ষেত্ৰত কি আহে 9 আহে ওকে নেক্সট তাৰপিছত যদি আমি চাওঁ তাৰপিছত চোৱাতে যদি এককৰ ঘৰত 2 থাকে তেতিয়াহ'লে বৰ্গ সংখ্যাটোৰ এককৰ ঘৰত কিমান আহে 4 আহে বা 2ৰ লগত আৰু এটা বস্তু চোৱা ইয়াতে যদি 8 থাকে এককৰ ঘৰত যদি 8 থাকে তেতিয়াহ'লে 4 আহে 3 বা 7 থাকিলে 3 3 গুণ কিমান 9 7 7 গুণ কিমান 49 মানে 9 থাকে তাৰপিছত 4 বা যদি 6 থাকে তেতিয়াহ'লে এককৰ ঘৰত তেতিয়াহ'লে বৰ্গ সংখ্যাটোৰ এককৰ ঘৰত কিমান থাকে 6 থাকে তাৰপিছত নেক্সট যদি আমি চাওঁ 5 থাকিলে কিমান থাকে 5 থাকিলে 5 থাকে আৰু 0 থাকিলে কি থাকে 0 থাকে ঠিক আছে তো তাৰ মানে এককৰ ঘৰত যদি 1 বা 9 থাকে তেতিয়াহ'লে বৰ্গ সংখ্যাটোৰ এককৰ ঘৰত 9 আহিব 2 বা 8 থাকিলে 4 আহিব 3 বা 7 থাকিলে 9 আহিব 4 বা 6 থাকিলে 6 আহিব 5 থাকিলে 5 0 থাকিলে 0 তো এটা বস্তু মনত ৰাখিবা এটা বস্তু ইয়াৰ পৰা আৰু এটা বস্তু চাব পাৰা 1 আৰু 9 প্লাছ কৰিলে 10 2 আৰু 8 প্লাছ কৰিলে 10 3 আৰু 7 প্লাছ কৰিলে 10 4 আৰু 6 প্লাছ কৰিলে 10 মানে যেকেইটা মানে দুটা নাম্বাৰ যদি প্লাছ কৰিলে 10 হয় তাৰ এককৰ ঘৰৰ নাম্বাৰটো সেম থাকে ঠিক আছে তো এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1ত কি কৈছে যে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব উলিয়াব লাগে এককৰ স্থানত তো চোৱা ইয়াতে কিমান আছে 2 আছে তো 2 থাকিলে এককৰ স্থানত কি আহিব 2 * 2 2 দুগুণ কিমান 4 আহিব 9 থাকিলে কিমান 9 * 9 9 9 যা কিমান 81 তাৰ মানে এককৰ ঘৰত কিমান থাকিব 1 থাকিব ইয়াতে কিমান থাকিব 4 থাকিব 0 থাকিলে কি থাকে 0 আহে 7 থাকিলে কি হয় 7 থাকিলে কি হয় 7 থাকিলে তোমালোকে চোৱা 7 থাকিলে কি হয় 9 আহে তো 7 থাকিলে ইয়াতে কিমান আহিব ইয়াতে 9 আহিব তো হৈ গ'ল কুৱেশ্যন নম্বৰ 1ৰ সমাধান এতিয়া চাম আমি কুৱেশ্যন নম্বৰ 2 তো চোৱা কুৱেশ্যন নম্বৰ 2 তোমাক কি দিয়া আছে তলৰ সংখ্যাকেইটাৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি তো ইয়াতে এটা বস্তু মন কৰিব পাৰা ইয়াতে কিমান কিমান পাইছো আমি 1 পাইছো কিন্তু আমি 2 পোৱা নাই 3 পোৱা নাই 4ক আমি পাইছো 5ক পাইছো 6ক পাইছো 7ক আমি পোৱা নাই 8ক আমি পোৱা নাই মানে 1 2 3 4 5 6 আৰু ইয়াতে 4 তাৰমানে আমাৰ টোটেল 10টা ডিজিটৰ ভিতৰত বা অংকৰ ভিতৰত যদি এককৰ ঘৰত 2 3 7 8 মানে 2 আৰু 8 যোগ কৰিলে কিমান 10 3 আৰু 7 যোগ কৰিলে কিমান 10 মানে 2 3 মনত ৰাখিলে হৈ যাব 2 আৰু 3 নাথাকে মানে কি 8 আৰু 7 নাথাকিব তো কথাটো এনেকুৱা যদি কাৰোবাৰ এককৰ ঘৰত 2 3 7 বা 8 আছে তেতিয়াহ'লে সেইটো পূৰ্ণবৰ্গ নহ'ব তো চোৱা ইয়াতে কিমান আছে 7 আছে ইয়াতে কিমান আছে 8 আছে ইয়াতে কিমান আছে 2 আছে ওকে কিন্তু এইটো বস্তু আমি চাম এইটো 0 আহিল এইটো কিয় নহ'ব এটা আমি চাম আগতে এইকেইটা চাই লওঁ আমি ইয়াতে লিখিম যে আমি জানো যে কোনো এটা সংখ্যাৰ এনেকৈ লিখিব এক্সামত এককৰ ঘৰত যদি 2 3 7 বা 8 থাকে তেন্তে সংখ্যাটো পূৰ্ণবৰ্গ নহয় ওকে ডান এইটো হৈ গ'ল নেক্সট আমি যদি চাওঁ এইটো 1ৰ পৰা তুমি
3 বাবে এইটো লিখিব পাৰা যে 1 ৰ বাবে 2 ৰ বাবে 3 ৰ বাবে এই তিনটাৰ বাবে তুমি এনেকৈ লিখিব পাৰা কিন্তু 4 ৰ বাবে তুমি কেনেকৈ লিখিব লাগিব চোৱা 4 ত কি আছে 640 আছে তো আমি এনেকৈ লিখিম কোনো এটা সংখ্যাৰ যে কোনো এটা সংখ্যাৰ শেষত যদি অযুগ্ম সংখ্যক শূন্য থাকে তেন্তে সংখ্যাটো পূৰ্ণবৰ্গ নহয় তাৰ মানে ইয়াতে কেইটা জিৰ' আছে লাষ্টত এটা আমাৰ সংখ্যাটো কি আছিল এটা আমাৰ সংখ্যাটো দি আছে 640 এটা আমাক দি আছে সংখ্যাটো 640 এটা জিৰ' আছে লাষ্টত গতিকে এইটো পূৰ্ণবৰ্গ নহয় যদি আমাক কেনেকৈ দিয়া থাকিলে 6400 তেতিয়াহ'লে এইটো পূৰ্ণবৰ্গ হলা হয় তো তুমি চোৱা এইটো 8 আৰু 0 80 যদি তুমি স্কয়াৰ কৰা 80 * 80 0 0 এটা কি আহিব 0 এটা 8 গুণ 64 তুমি যোগ কৰিলে কি পাবে যাব 6400 তাৰ মানে এইটো কিমান 80 স্কয়াৰৰ ভ্যালু হৈছে কিমান 6400 কিন্তু এইটো কোনো বৰ্গ সংখ্যা নহয় ওকে সো এটা আছিল আমাৰ কোশ্চেন নাম্বার 2 ৰ সমাধান এতিয়া চাও আমি কোশ্চেন নাম্বার 3 কি কৈছে কোশ্চেন নাম্বার 3 চোৱা কি আছে যে কোশ্চেন নাম্বার 3 কোৱা হৈছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান উলিয়া তো পোনপ্ৰথমে কিমান আছে 19 তো 19 ৰ বৰ্গ উলিয়াব গলে আমি কি কৰিম 19 ক 19 ৰে আমি মাল্টিপল কৰিম তো 19 ক 19 ৰে মাল্টিপল কৰিলে আমাৰ কেনেকৈ আহিব যেটাকে আমি লিখিম যে 19 * 19 এতিয়া কিমান আহিব এটা লিখা 19 আৰু এটা লিখা 19 সো 9 9 গুণ 81 81 ৰ 1 থাকিল 8 9 গুণ 9 আৰু 8 কিমান আহিব 17 আৰু এতি কিমান আহিব 1 ৰ 9 গুণ 9 1 ৰ 1 গুণ 1 তো 1 এই দুটাক যোগ কৰি কিমান আহিব 6 আৰু 2 আৰু 7 ৰ 1 3 এটা কিমান আহিব 3 6 1 নেক্সট তুমি যদি নাম্বার 2 চোৱা নাম্বার 2 কিমান আছে 37 তো 37 ক তুমি আৰু এটা 37 এর ইনটু কৰা এটা 37 আমি ইনটু করলে কিমান পাম 7 গুণ 49 9 হাতত থাকিল 4 7 3 গুণ 21 আৰু 4 কিমান আহিব 25 3 হাত গুণ 21 1 হাতত থাকিল 2 3 3 গুণ 9 আৰু 2 কিমান আহিব 11 তো এটা আহিব 9631 তাৰ মানে কিমান আহিল 1369 1369 হৈ গল এতিয়া নেক্সট চাম আমি কিমান আছে 53 তো নাম্বার 3 আছে 53 সো 53 * 53 করে দিয়া সো 53 আমি লিখিলো ইনটু করলে 3 3 গুণ 9 3 5 গুণ 15 আকৌ চাও 3 5 গুণ 15 5 হাতত থাকিল 1 আৰু এতে 5 ৰ গুণ 5 5 5 গুণ 25 আৰু 1 26 এতিয়া লিখিব আহিব 9 0 7 আৰু 1 8 এটা আহিল 2 তাৰ মানে 2809 তাৰ মানে কিমান আহিল 2809 নেক্সট আমি চাও নাম্বার 4 কিমান আছে 78 আছে তো 78 ত যদি চাও 78 ত কি আহিব মোৰ তো সো 78 into 78 তো 78 তো 8 8 যা 64 64 অফ 4 লেখা থাকিল 6 হাত গুণ কিমান 56 মানে 56 আৰু 6 যোগ কৰিলে কিমান আহিব 62 তো ইয়াতে লিখি দিয়া 62 হৈ গল হাত গুণ কিমান 56 56 56 ৰ লিখি দিয়া 6 থাকিল কিমান 5 হাত গুণ 49 মানে 49 আৰু 5 প্লাস কৰিলে কিমান আহিব 54 এতে লিখি দিয়া 54 তো 4 8 10 ৰ 0 হাতত থাকিল 1 6 মানে 6084 ইজ দা কারেক্ট आंसर ওকে সো এইখিনি হৈ গল আমাৰ কোশ্চেন নাম্বার 3 ৰ সমাধান ওকে তো নেক্সট আমি চাম কোশ্চেন নাম্বার 4 তো